আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ একেবাৰে নাপাহৰিবা যদি ভাল লাগিছে তো প্লিজ এটা লাইক এটা কমেণ্ট কৰি এভৰিৱান আজি বনাব লৈছোঁ এনেকৈ সৰু মাছ হয় ৰৌ মাছৰ পোৱা নিচাকৈ ন তো এইটোকে বনাব লৈছোঁ তো ব'লা কেৰাহীটো বহাই দিছোঁ তেল গৰম ফটোত বহাই দিওঁ ব'লা আৰু এইফালে তেল গৰম হৈ আছে দেখিছেনে মাছ বহাই দিছোঁ দেই ধুনীয়াকৈ ফ্ৰাই হোৱালৈকে মই আদা নহৰুখিনি সকলো মছলাটো ৰেডি কৰি লওঁ ব'লা মাছখিনি গোটেইখিনি ফ্ৰাই হৈ গ'ল আৰু মই কেৰাহীটো গৰম হৈ গ'ল বহুত তাত মই পিঁয়াজ ঢালি দিছোঁ এয়া সেইখিনি পিঁয়াজ চিন্তাকৈ ফ্ৰাই কৰি ল'ম তাৰপিছত ঢালিছোঁ পিঁয়াজ ভালকৈ বিলাহী আৰু পিঁয়াজ ঢালি দিলোঁ দেই পিচি থৈ দিয়া আছিলে পিছতকৈ দিছোঁ ঢালিছোঁ এয়া হৈ গ'লে সৰিয়হ জিৰা ৰেড চিলি পাউডাৰ আদা নহৰু পেষ্ট অলপ হালধি পাউডাৰ অকণমান দিছোঁ নিমখ দুটা জলকীয়া মছলা চোৱা অকণমান দিছোঁ এয়া গোলমৰিচ জালুক গুটি মানে দেই অকণমান নিমখ পানী এইখিনি পানীখিনি শুকাব তাৰপিছতে আৰু মাছ দিম দেই এয়া মোৰ আৰু চব্জি একদম মজা হৈ গৈছে দেখিছেনে ধুনীয়াকৈ পানী শুকাই গ'ল আৰু দেই এতিয়াতে মাছ ঢালি দিম আৰু এফালে দালি বহাইছোঁ আৰু এইটো চিম্পুলকৈ মাছটো দিয়া নেদেখালোঁ দেই পাহৰিয়ে পালোঁ মানে টেমাটো ক'ব চৰি বেয়া নাপাব মাছটো দিলে কিনো দেখাব লাগে আৰু ন মাছটো দিয়াটো বাৰু কেনেকুৱা লাগিছে জনাবা ঠিক আছে আমাৰ এয়া ৰেডি হৈ গ'ল দেখিছেনে চব্জি আমাৰ একদম বঢ়িয়া ৰেডি হৈ গ'ল আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ একেবাৰে নাপাহৰিবা যদি ভাল লাগিছে তো প্লিজ এটা লাইক এটা কমেণ্ট কৰি দিবা ঠিক আছে আজিলৈ আহিছোঁ ইমানতে বাই বাই